চিৰাঙত পুনৰ বৃদ্ধি পাইছে শিলবালি মাফিয়াৰ দপদপনি। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰাই জিলাখনৰ চিৰাং আৰু কুকুৰাঝাৰৰ মাজেৰে বৈ যোৱা চম্পাৱতী নৈত অবৈধভাৱে খনন কাৰ্য চলাই অবাধ ব্যৱসায় চলাই আহিছে একাংশ শিলবালিৰ ব্যৱসায়ীয়ে। তাৰে মাজতে যোৱা দুদিন পূৰ্বে মুজাবাৰী আৰু দেউলগুৰি গাঁৱৰ হাছানুৰ জামাল আৰু সোনাই মিয়াৰ নেতৃত্বত একাংশ বালি মাফিয়াই চম্পাৱতী নৈৰ বুকুত প্ৰকাণ্ড মেচিনেৰে খান্দি নৈৰ পানী অইনফালে বোৱাই শিলবালিৰ কুৱেৰী বনোৱাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে নৈপৰীয়া কাউনীয়া ভাষা ফুলগুৰি গাঁৱৰ ৰাইজে বাধা প্ৰদান কৰাত তীব্ৰ তৰ্ক বিতৰ্কৰ সৃষ্টি হয় বালি মাফিয়া আৰু স্থানীয় ৰাইজৰ মাজত। পৰৱৰ্তী সময়ত তৰ্ক বিতৰ্কই চৰম পৰ্যায় পোৱাৰ আগতে নৈপৰীয়া গাঁওখনৰ সচেতন ৰাইজে বিভাগীয় কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰাত বাসুগাঁও বন বিভাগৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা সন্দৰ্ভত কাউনীয়া ভাষা গাঁৱৰ গাঁওবুঢ়াৰ মন্তব্য, দীৰ্ঘদিনৰ পৰাই কাউনীয়া ভাষা ফুলগুৰি গাঁৱৰ ৰাইজে উক্ত ঠাইখিনি চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। তাৰ উপৰিও অঞ্চলটোৰ ল'ৰা ছোৱালীয়ে উক্ত ঠাইত ফুটবল, দৌৰ আদি বিভিন্ন খেল অনুষ্ঠিত কৰে। আনহাতে চম্পাৱতী নৈৰ সোঁত সলনি কৰিলে বাৰিষা কালত চম্পাৱতী নৈৰ প্ৰবল গৰাখহনীয়াত কাউনীয়া ভাষা ফুলগুৰি আদি ভালেকেইখন গাঁও নিশ্চিহ্ন হ'ব বুলিও আশংকা প্ৰকাশ কৰিছে গাঁওখনৰ গাঁওবুঢ়াই। আনহাতে চম্পাৱতী নৈৰ সোঁত সলনি কৰিলে বাৰিষা কালত চম্পাৱতী নৈৰ প্ৰবল গৰাখহনীয়াত কাউনীয়া ভাষা ফুলগুৰি আদি ভালেকেইখন গাঁও নিশ্চিহ্ন হ'ব বুলিও আশংকা প্ৰকাশ কৰিছে গাঁওখনৰ গাঁওবুঢ়াই। আনহাতে উক্ত ঘটনাক তীব্ৰ বিৰোধিতা কৰিছে ABMCয়ে। কেৱল নিজৰ লাভালাভৰ বাবে চম্পাৱতীৰ নৈৰ পানী অইনফালে বোৱাই যাতে তেওঁলোকৰ অসৎ কাৰ্য সিদ্ধি কৰিব নোৱাৰে, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মক আহ্বান জনাইছে চম্পানগৰ আঞ্চলিক ABMCৰ সাধাৰণ সম্পাদক ইছানুল হুছেইনে। আমাৰ যেটো এই অবৈধ খনন কাৰ্য এই মুজাবাৰীৰ পৰা আহি কাউনীয়া ভাষা ফুলগুৰি যেটো অবৈধ খনন কাৰ্য চলি আছে, এই খনন কাৰ্য আমি তীব্ৰভাৱে বিৰোধিতা কৰিছো। এইটো এই বছৰ নহয়, যোৱা 2 বছৰৰ পৰা এনেকুৱা কৰি আছে, তথাপিও আমি বাধা দিয়াৰ বহুত প্ৰচেষ্টা অব্যাহত ৰাখিছিলো, কিন্তু সিহঁতে মনা নাই। তো মনা নাই মানে লাহে লাহে আজি অলপ দে কালি অলপ দে এনেকে কৰি লাষ্টত আমাৰ গাঁওখন ধ্বংসৰ একটা পৰিণত মানে চেষ্টা অব্যাহত ৰাখিছে সিহঁতে। তো এইখন আমি ৰাইজ আমাৰ কাউনীয়া ভাষা উজানপাৰা তথা ফুলগুৰি ৰাইজ আমি তীব্ৰভাৱে বিৰোধিতা কৰিছো। আৰু কালি যিহেতু সিহঁতে যোৱাকালি সিহঁতে আহিছিল এক্সকেভেটৰ লৈ, এইখন আমাৰ ৰাইজৰ প্ৰচেষ্টাত এই কাউনীয়া ভাষা ফুলগুৰি বৃহত্তৰ ৰাইজৰ প্ৰচেষ্টাত সেইখিনি উভতাই পঠাই দিয়া হৈছে। তো তাৰপিছত আৰু কি কয় আপোনাৰ বন বিভাগৰ পৰাও মানুহ আহিছিল, সিহঁতে আহি এইখিনি কথা সিহঁতক ভালকৈ বুজাই দি গৈছে যে কোনো ক্ষতি নোহোৱাকে কাৰো ক্ষতি নোহোৱা, কোনো ৰাইজৰ ক্ষতি নোহোৱাকে আপোনালোকে খনন কাৰ্য কৰক বা মহল চলক কিবা চলক, এইখিনি আমাৰ ক'ব লগা নাই। তো সিহঁতে হয়তো নিশ্চয় বুজি পাইছে। তো আমি এইটোৱে ক'ব বিচাৰো, বৰ্তমান যিহেতু কালি যি হল ভৱিষ্যতে যাতে আমাৰ এই অঞ্চলত আৰু এনেকুৱা খনন কাৰ্য দ্বিতীয়বাৰ নহয়, এইখিনি আমি আমাৰ বিভাগীয় যি কৰ্তৃপক্ষ আছে চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছো, যাতে ভৱিষ্যতে এনেকুৱা আৰু খনন কাৰ্য ইয়াত অব্যাহত জড়িত আছে। এই খনন কাৰ্য ইয়াত আমি খবৰ পোৱা মতে হাছানুজ্জামান ওৰফে মণ্ডল বুলি কয়, লগতে আশ্ৰফ আলী আৰু মহৰুদ্দিন আৰু সোনামিয়া, এনেকুৱা আমি নাম ইতিমধ্যে আমি গম পাইছো। তো এইখিনি এই মানুহবিলাকে মানে অবৈধভাৱে খনন কাৰ্য মুজাবাৰীৰ গোটেইবিলাক মানুহ নাই, 2-4 জন মানুহে নিজৰ মুনাফা আদায় কৰাৰ কাৰণে এই খনন কাৰ্য অব্যাহত ৰাখিছে। তো আমি আজি আপোনালোকৰ জৰিয়তে এইখিনি ক'ব বিচাৰিছো যাতে ভৱিষ্যতে আমাৰ এই গাঁওখন কাউনীয়া ভাষা উজানপাৰা ফুলগুৰি গাঁওখন যাতে কোনো পধ্যেই সিহঁতে ধ্বংস কৰিব নোৱাৰে। তো এইখিনি আমাৰ দাবী ৰাইজৰ পৰা। বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান জনাব আপোনালোকে? হয়, বিভাগীয় কৰ্তৃপক্ষক আমি বাৰম্বাৰ কৈ আছো যে যিহেতু আমাৰ নতুন চৰকাৰ হৈছে, তো এইখন বিভাগত যিহেতু বৰ্তমান আমাৰ ওচৰৰে সদূৰ কাজল গাঁৱৰ পানীৰাম ছাৰ ডাঙৰীয়া যিহেতু নতুন কাৰ্যবাহী সদস্য বন বিষয়াৰ দায়িত্ব লাভ কৰিছে, তো মই বিভাগীয় কৰ্তৃপক্ষক এইখিনি ক'ব বিচাৰো যে আপুনি আমাৰ গাঁওখন অলপ দৃষ্টি ৰাখিব, যিহেতু ভৱিষ্যতে আমাৰ গাঁওখন এনেকুৱা আৰু কি হয় নাযায়, মানে ধ্বংস কৰিব নিদিয়ে। তো এইখিনি আমি বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত জোৰে মানে অনুৰোধ জনাইছো। ধন্যবাদ।